মানৱ চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছো। তো ৰাজ্যৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ভাল খবৰ, আপোনালোকে চৰকাৰৰ যি 10,000 টকাৰ বাবে অপেক্ষা কৰি আছিলে, তো ফাইনেলি আপোনাৰ বেংক একাউণ্টত এই 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। কাৰণ কাইলৈ অৰ্থাৎ 22 আগষ্ট তাৰিখে মুখ্যমন্ত্ৰীয়ে এই আঁচনিখনৰ যি টকা প্ৰদান অনুষ্ঠান সেয়া আৰম্ভণি কৰিবলৈ গৈ আছে। তো কাইলৈৰ পৰা সমষ্টি ভিত্তিক আপোনালোকে নিজৰ সমষ্টিত যিসকল মহিলা এই আঁচনিখনত সিলেক্ট হৈছে তেওঁলোকৰ বেংক একাউণ্টত ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ জৰিয়তে 10,000 টকা চৰকাৰে সোমোৱাই দিব। তো এতিয়া এই যিখন লিষ্ট প্ৰকাশ কৰা হৈছে কোন সমষ্টিত কেতিয়া এই ধন প্ৰদান কৰা অনুষ্ঠান চৰকাৰে ৰূপায়ণ কৰিব তাৰ এখন লিষ্ট প্ৰকাশ কৰা হৈছে। ইয়াতে চাওক, কাইলৈ অৰ্থাৎ 22 আগষ্ট তাৰিখে নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ধন প্ৰদান কৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। তাৰ পিছত 23 আগষ্ট তাৰিখে জাগিৰোডত হ'ব, 24 আগষ্ট তাৰিখে মাৰ্ঘেৰিটাত হ'ব। এইদৰে আপোনালোকৰ প্ৰায় 2-3 মাহ বিভিন্ন সমষ্টিত প্ৰক্ৰিয়াটো চলিব আৰু যি সমষ্টিত যিটো ডেটত অনুষ্ঠানটো ৰূপায়ণ কৰা হ'ব সেই নিৰ্দিষ্ট ডেটটোতেই সমষ্টিৰ যিসকল মহিলা সিলেক্ট হৈছে, যিসকল আত্মসহায়ক গোটৰ মহিলা আছে সমষ্টিটোত, তেওঁলোকৰ বেংক একাউণ্টত এই 10,000 টকাটো সোমোৱাই দিয়া হ'ব। ঠিক আছে। তো এইদৰে 25 আগষ্টত ধুবুৰী হ'ব, পাথাৰকান্দিত হ'ব 1 ছেপ্টেম্বৰ। ঠিক আছে। নিৰ্দিষ্ট ডেটত প্ৰতিটো সমষ্টিতে এই এটা অনুষ্ঠান ৰূপায়ণ কৰা হ'ব আৰু অনুষ্ঠানটোৰ পিছত আপোনালোকৰ বেংক একাউণ্টত যি 10,000 টকা সেয়া সোমোৱাই দিয়া হ'ব। এতিয়া কথা হ'ল, আপোনালোকৰ এই যি 10,000 টকাৰ আঁচনি সেই লিষ্টত নাম আছে নে নাই সেইটো আপোনালোকে এতিয়া সেই লিষ্টখন প্ৰকাশ কৰা যিহেতু হোৱা নাই, গতিকে সেইটো আপোনালোকে গম নাপাব। কিন্তু মেক্সিমাম আত্মসহায়ক গোটৰ মহিলাই এই আঁচনিখনৰ অধীনত তেওঁলোকে ধন লাভ কৰিবলৈ সক্ষম হৈছে। আপুনি যদি এটা আত্মসহায়ক গোটত আছে আৰু আপোনাৰ যদি ভেৰিফিকেশ্যন হৈছে, এতিয়া কিছুমান সমষ্টিত মহিলাসকলৰ ভেৰিফিকেশ্যন কৰা হৈছে, ফৰ্ম ফিল আপ কৰা হৈছে বা তেওঁলোকৰ আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট এই ধৰণৰ যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি পৰীক্ষা কৰা হৈছিল। তো আপোনাৰ যদি সেই ভেৰিফিকেশ্যনৰ টাইমত নামটো আছিলে তেন্তে আপুনি 100% আঁচনিখনৰ অধীনত 10,000 টকাটো লাভ কৰিবলৈ সক্ষম হ'ব। তো কিছুমান সমষ্টিত হয়তো সেই প্ৰক্ৰিয়াটো নহ'বও পাৰে, কিন্তু সেইটো মানে আপুনি লিষ্টৰ পৰা নাম কটা যোৱাটো নুবুজায়। আপোনাৰ যদি আত্মসহায়ক গোটত আপুনি এজন সদস্য হয় তেন্তে 100% আপুনি এই স্কিমৰ 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'বই। ঠিক আছে। তো এতিয়া আপোনালোকে এই লিষ্টখন চাই ল'ব পাৰে কোন সমষ্টিত কেতিয়া আছে আৰু পৰৱৰ্তী সময়ত আকৌ এখন লিষ্ট প্ৰকাশ কৰিব। বাকী যিখিনি সমষ্টি আছে সেই সমষ্টিখিনিও সাঙুৰি লোৱা হ'ব। তো এইখন লিষ্টত গোটেইখিনি সমষ্টি নাই বা গোটেইখিনি জিলা ইয়াত ইনক্লুড কৰা হোৱা নাই। যেতিয়াই সেই লিষ্টখিনি প্ৰকাশ কৰিব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। তো সদ্যহতে কাইলৈ 22 আগষ্ট তাৰিখে নলবাৰীত প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। নলবাৰীত আৰম্ভ কৰাৰ পিছত পৰ্যায়ক্ৰমে প্ৰতিটো সমষ্টিতে প্ৰত্যেক মহিলাই, আত্মসহায়ক গোটৰ মহিলাই এই ধনখিনি লাভ কৰিবলৈ সক্ষম হ'ব। তো যিসকলে আঁচনিত ধন পাম বুলি আশা কৰি আছে আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব আপোনালোকৰ যি ফৰ্ম ফিল আপ সেই ফৰ্ম ফিল আপ হৈছিলে নে নাই, বা আপোনাৰ যি ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াখিনি হৈছিলে নে নাই আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব। তো ভিডিঅ'টোত ইমানখিনিয়েই। আহিবলগীয়া নতুন ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব।